প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে। পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে, মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি গহপুৰত। তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপিছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি, শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1088 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে। পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPSত আছে, সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে? অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে, তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল। কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে, সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল, ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাতো একেখিনি কথা কেৰেলাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPSে হওক NPSে হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPSে হওক NPSে হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো দিয়ে নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে দিয়ে নিদিয়ে। ক'ৰবাত কিবা এটা ল'লে, ক'ৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাততো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই।
গতিকে ৰাজস্থান বা বিভিন্ন জেগাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে, খালি NPSৰ কণ্ট্ৰিবিউশ্যন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল। এতিয়া তেওঁলোক OPS হ'ল নে নাই 2035-তে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035-তে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এতিয়া তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPSৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গেৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়াই এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে। কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব, ইট উইল বি অলমষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী। সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS। কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যিহেতু চেণ্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। ৰেলৱেৰ কৰ্মচাৰীও আছে, ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে। গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব, ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব, তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয়। কাৰণ এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে। যদিও তেখেতে কৈছে যে এইটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা, মই যি 3টা উদাহৰণ দিছিলোঁ, এজনৰ 10 বছৰ, এজনৰ 9 বছৰ, এজনৰ 8 বছৰ চাকৰি হৈছিলে। আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই। এতিয়া মোৰ দ্বিতীয় মোৰ ছাপ্লিমেণ্টেৰীটো হ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে। এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গেপটো, মানে যদি OPS আগতে যিটো পাইছিলে তেনেকুৱা পেঞ্চনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায়, তাৰ যিটো মাজৰ যিটো গেপ সেইটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে। এতিয়া অসমত 7,600জনে নতুনকৈ পেঞ্চন পায়, NPS পায় 7,600জনে। কিন্তু এই 7,600জনক এজনকো, য'ত কোনোবাই 400 টকা পায়, কোনোবাই 300 টকা পায়, কোনোবাই 2500 টকা পায়, সিমান টকালৈকে পায়, তেওঁলোকৰ OPS আৰু NPSৰ যিটো গেপ, সেই গেপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই। যেতিয়ালৈকে OPS লাগু নকৰিব, এতিয়ালৈকে এই 7,600জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ীক চৰকাৰে এই গেপটো, যিটো গেপ, সেই গেপৰ এমাউণ্টটো পে' কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি? অধ্যক্ষ মহোদয়, মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছোঁ যে এই গেপটো এচিউৰ্ড পেঞ্চন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ। এতিয়া আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব। ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম। একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে চব ষ্টেটৰ কমেণ্ট বিচাৰিছিল। অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেঞ্চন পায়, NPS এজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেঞ্চন পাব লাগে। এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ।
ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ। গতিকে আপোনালোকে ভিডিঅ' তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত চাউণ্ডটো দি দিওঁ। প্লিজ তেখেতে কৈছে যে যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত অধ্যক্ষ সেই মহোদয় পৰিমাণটো আৰু NPS-ৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব আৰু কেলকুলেট কৰি যিটো গেপ সেই গেপৰ এনচাৰটো দি দিলে মুখ্যমন্ত্ৰী অধ্যক্ষ মহোদয় ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব। ঠিক আছে ধন্যবাদ এইটো কুৱেশ্যন নহয় মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ কাৰণ আজি OPS-লৈকে যাব লাগে এই সংক্ৰান্তত তেওঁলোকে আপুনি কুৱেশ্যনটো কৰক। আচ্ছা চৰকাৰে কৈছে এছিয়ৰ্ড পেঞ্চনৰ কথা কৈছে কিন্তু কি অসুবিধা আছে OPS-লৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম। মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS উইদিন 5 years ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বেয়া বেয়া আৰু ভালৰ কথা নহয় অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰোঁ। যদি পেঞ্চন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPS-ত আমি পেঞ্চন দিব লাগে চেলাৰী আমাৰ আজিৰ দিনত হ'ল 2800 3000 পেঞ্চন এই বছৰ আমাৰ হৈছেগৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে চেলাৰীতকৈ পেঞ্চনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈ আছে সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনিয়ে একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেষ্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যিটো ইণ্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম। এতিয়া যিখিনি কথা আমি বুজাব খুজিছোঁ এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যিটো আমি ডেটা দিছোঁ অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPS-ৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPS-তে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPS-ত আছে তাৰো 95,000 আৰু 32,000 যোৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰৰ দিনত নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS-তকৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইণ্টমেণ্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিলে গতিকে অকণমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি প্ৰেজেণ্টেশ্যন দিম ষ্টেটখনটো চবৰে ইয়াতে সকলোৱে বহি বুজি পাব আকৌ এবাৰ মই কৈছোঁ যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কাভাৰ্ড আণ্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো সিদিনাখনতো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDF-কো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছোঁ তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহ'লে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে য'তে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক এইটো নক্সালৰ কেম্পত হয়
বিধানসভাত নহয়। গতিকে এইটো মই উত্তৰ নিদিওঁৱে, মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ। আপুনি কওক এনেকে বেইনত Thank you. নক্সালৰ কেম্পত হয়। সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত। গতিকে এতিয়া অধ্যক্ষ মহোদয়, আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই। প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি। গতিকে প্ৰথম মই হাউচত ভুলটো ভাঙি দিব খুজিছোঁ যে এইটো 4 লাখ নহয়, কিমান হয় 2,58,000 জন। এইটো ছাবষ্টেঞ্চিয়েল নাম্বাৰ, মই নহয় বুলি 70, 80, 90,000 মানুহৰ সমস্যা। আৰু এই মানুহখিনি কোন? যাক মই শিক্ষামন্ত্ৰী থাকোঁতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিলোঁ 2012 চনৰ পিছত। সেইকাৰণে 10 বছৰৰ কথা কৈছে। 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে। ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেঞ্চ আছে। আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে। ৰিপৰ্ট আহক, ৰিপৰ্ট সদনত সকলোৱে জানিব। আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেণ্টৰ লগত জড়িত। আটাইতকৈ কৰ্মচাৰী কোন আছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টত আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই। তাৰমানে দে আৰ ইন ডেলিভাৰেশ্যন উইথ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলতোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে, বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে, আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে। তেওঁলোকতো আন্দোলনত নমা নাই। তাৰ মানে কি? যে ভাৰত চৰকাৰৰ লগত ক'বাত নহয় ক'বাত এটা সুন্দৰ আলোচনা চলি আছে। গতিকে আমি অলপ অপেক্ষা কৰিব লাগে। মই ইমান সংকল্প প্ৰস্তাৱতো কৈছিলোঁ যে আমি অলপ অপেক্ষা কৰাটো যদি নিগেটিভ হয়, যোৱাবাৰো মই কৈছিলোঁ, তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম। এই মানুহখিনিতো আমাৰে মানুহ। কিন্তু এনেকৈ আপুনি OPS কৰিব নে NPS কৰিব? তেনেকৈ থোৰে ৰাজহুৱা সেৱা চলিব? এইখনতো গভৰ্ণমেণ্টৰ মই মালিক নহয়। আই এম জাষ্ট এ কাষ্টডিয়ান অফ দ্য গভৰ্ণমেণ্ট। আজি কংগ্ৰেছে উদ্ৰ কৰিছে, তেওঁলোকেওতো এইটোৰ লগতে আছিলে। NPSৰ ওপৰত আমি গোটেই কথাখিনি কৈছোঁৱেই। যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম। এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ। সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায়। এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে, কাৰ কাৰ কি কমেণ্ট আছে, কি কমেণ্ট দিয়ক। আৰু অসমত OPS তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে, কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই। আৱাৰ্ড এইটো কুৱেশ্যন আৱাৰ হয়, ইয়াত অপশ্যন ডিছকাশ্যন নহয়। সলভ হৈ যাব। আপোনালোকে বাহিৰত ডিছকাশ্যন কৰক প্লিজ। অনাৰেবল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপুনি বাহিৰত সেইসকল 2000ৰ আপুনি পৰা বাহিৰত কাম কৰি আছে। ডিছকাছ কৰক না। গতিকে সেইসকলক 30 আপুনি বছৰ বাহিৰত ডিছকাশ্যন কৰক। মাইক বন্ধ কৰক। ভেঞ্চাৰ স্কুলৰ অনলি কুৱেশ্যন। অধ্যক্ষ মহোদয়